ক্ষমা কৰিব, আহাৰ্য অভিনয়ৰ প্ৰয়োজন নহয়। ইয়াৰ প্ৰয়োজন কেৱল বাচিক, কেনেকৈ আমি বচন গাম, বাচিক অভিনয়টোহে আমাক দৰকাৰ। এতিয়া হয়, প্ৰতিযোগীসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহোঁতে যেতিয়া সংলাপ প্ৰক্ষেপ কৰা হয়, তেওঁলোকৰ অংগ প্ৰত্যংগবিলাক মানে ক'ব নোৱাৰাকৈ আহি যায়, কিন্তু সেইটো আহিব নালাগে বুলি মই ভাবোঁ দেই। মোৰ মনত যিটো বোধনি আছে সেইটো বিচাৰকৰ মতামত নহ'ব পাৰে। মই মানে যিখিনি মানে সুধুৱাই থাকে কিছুমান কথা, সেই কথাটোৱে ক'বলৈ আহিছোঁ। ইয়াত সংলাপ প্ৰক্ষেপ কৰিবলৈ আহোঁতে বাচিক অভিনয়, আমি কেনেকৈ বচনটো ক'ম, সেই বাচিক অভিনয়টোৰ ওপৰত তেওঁলোকে যেন বেছি গুৰুত্ব দিয়ে। চকুৰ এক্সপ্ৰেশ্যন, মুখৰ এক্সপ্ৰেশ্যন, এইবিলাক আংগিকত পৰে। আংগিক অভিনয়ৰ কোনো প্ৰয়োজন নাই, আহাৰ্য অভিনয়ৰ কোনো প্ৰয়োজন নাই। সাত্বিকতাটো লাগিব আৰু বাচিক বচনটো মই কেনেকৈ ল'ম, মই বুজি ল'ম, মই কেনেকৈ বচনটো তাৰমানে মডুলেশ্যন বুলি যিটো ইংৰাজীত কয়, বচনটো কেনেকৈ মই উঠা নমা কৰিম, বচনটোৰ বিষয়ে জানি ল'ম। শকুনিটো এজন সাংঘাতিক অভিনেতা, এজন সাংঘাতিক অভিনয় শিল্পী। তেওঁৰ চৰিত্ৰটি ক'বলৈ যাওঁতে, বচনটো গাবলৈ যাওঁতে যথেষ্ট সাৱধান হ'ব লাগিব। বৰ এটা কুটিল চৰিত্ৰ। গতিকে মই প্ৰতিযোগীসকলৰ জ্ঞাতৰ্থে সেই কথাটোৱে জনাব বিচাৰোঁ, ভৱিষ্যতে যদি আপোনালোকে ক'ৰবাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যায়, আপোনালোকে বাচিক অভিনয়টোৰ প্ৰতি গুৰুত্ব দিওঁ। মোৰ ভুলো হ'ব পাৰে, ভুল হৈছে তেন্তে ক্ষমা কৰি দিবলৈ কৈছোঁ। আৰু আমি হৰি হাজৰিকাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ, তেখেতৰ কিছুমান অনুভৱৰ বিষয়ে ব্যক্ত কৰিবৰ বাবে। হৰি হাজৰিকা। হৰি পোচাক ভাঙিব পাৰিবি। এতিয়া আৰু ভাল কথা, তেওঁলোকে এটা নিজস্ব মানে কি কয় মেকআপ ৰূপসজ্জাৰ এটা টিম খুলি লৈছে, শ্যাম কানন নহয় নে? গতিকে আমি তেওঁ এই অবিৰত যাত্ৰাত পোৱা কিছুমান তিতা মিঠা কেঁহা এইবিলাক অভিজ্ঞতা সোঁৱৰি আৰু ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অভিনেতাসকলক তেওঁ যিটো জানে, তেওঁলোকক যদি দি যাব বিচাৰে, হয়তো আমি মৰাৰ পিছত শান্তি পাম বুলি ভাবোঁ।